পৰাক্ৰম মনোভাৱেৰে যাতে আমি শত্ৰুপক্ষক যাতে আমাৰ ভাৰতৰ যাতে স্থলসেনা নৌসেনা বায়ুসেনাই যাতে পৰাভূত কৰাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজৰ যাতে কুশলে মংগলে থাকে অসমৰ ৰাইজৰ যাতে কুশলে মংগলে থাকে তাৰ কাৰণে এই বীৰনাম ভাগি আমি আয়োজন কৰিছোঁ খন্তেক আগতে বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে এই বীৰনামৰ আয়োজন কৰিছিলে উন্মোচন কৰিছিলে আৰু এই বীৰনামত প্ৰায় আমাৰ 8টা দলে অংশগ্ৰহণ কৰিছে বিশেষকৈ বৰপেটা সত্ৰ বামাখাটা সত্ৰ কলবাৰী সত্ৰ ভৱানীপুৰ সত্ৰ বৰপেটাৰ ভাষা সত্ৰ হাউলি সত্ৰকে আদি কৰি বৰনগৰ সত্ৰকে আদি কৰি 8টা দলে অংশগ্ৰহণ কৰিছে আৰু নিশা 10 বজালৈ এই অনুষ্ঠান চলি থাকিব আৰু ইয়াৰ জৰিয়তে যাতে আমি আধ্যাত্মিকতাৰে যাতে সকলোৱে আমি পৰিপূৰ্ণতা লাভ কৰিব পাৰোঁ লগতে যাতে মনত যাতে সাহসো যাতে আমি গোটাব পাৰোঁ তাৰ কাৰণে এই পালনাম ভাগি বা বীৰনাম ভাগি আমি আয়োজন কৰিছোঁ ষোল্ল কোটিৰ এখন দেশ আৰু য'তনেকি 130 কোটিৰ দেশ আৰু 130 কোটিৰ দেশ বুলি ক'লে ইয়াতে কোনো ধৰণৰ সকলো জাতি ধৰ্মৰ মাজত যি সমন্বয়েৰে ভাৰতবৰ্ষ কৰা হৈছিলে গতিকে সেই তেনেকুৱা এখন দেশৰ লগত টক্কৰ দিয়াটো আচলতে সহজ কথা নহয় গতিকে ইমান দিনে আচলতে তেওঁলোকে বিভিন্ন ধৰণৰ কথাৰে ফচফচাই আছিলে কিন্তু প্ৰকৃত অৰ্থত ভাৰতৰ এনেকুৱা শক্তি আছে যে সেইখন দেশক নিমিষতে শেষ কৰিব পৰা শক্তি আছে কিন্তু ভাৰতবৰ্ষৰ যিহেতু শান্তিপ্ৰিয় বা ভাৰতবৰ্ষৰ নাগৰিক প্ৰতিগৰাকী নাগৰিকে শান্তিপ্ৰিয় যাৰ কাৰণে বহুদিন ধৈৰ্য ধৰিলে কিন্তু ধৈৰ্যৰ সীমা যেতিয়া পাৰ হৈ গ'ল সকলোৰে কাৰণে এটা ধৈৰ্যৰ সীমা থাকে যাৰ কাৰণে অকল যি তেওঁলোকৰ যি সন্ত্ৰাসবাদ অঞ্চলসমূহ আছে বা সন্ত্ৰাসবাদী সংগঠনসমূহক এটাক কৰিছে যাৰ কাৰণে পাকিস্তানৰ কিছু জনসাধাৰণো এইটো লৈ পেলাই সমৰ্থন জনাইছে আৰু সমগ্ৰ বিশ্ব ইয়াতে সমৰ্থন জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ